Hello, namaskar, welcome back to my YouTube channel. আৰু সকলোকে পুনৰবাৰ মোৰ ইনষ্টাগ্ৰাম YouTube চেনেলত স্বাগতম জনাইছো। আজি মানে মোৰ জীৱনৰ প্ৰথমবাৰ ভোট দিবলৈ যাবলৈ কাৰণে ওলাইছো। তো আমাৰ কোট মানে ভোট কেন্দ্ৰটো কোট আৰু কোট দিবলৈ যাব লাগিব এতিয়া। তো সকলো জনাম আৰু চাই থাকক আপোনালোকে মোৰ লগতে বলক আজি ভোট দি আহোঁ। আৰু নাজানো মানে এক্সপিৰিয়েঞ্চটো কেনেকুৱা হ'ব, তো যি হ'ব যি নহ'ব সকলো আপোনালোকক দেখুৱাম। তো পোনপ্ৰথমে আমাক বিদায় দি লৈছে, গণেশ আছে, মা আছে, মই যাম আৰু মানে বহুত কথা আছে আপোনালোকৰ লগত পাতি যাম। প্ৰথমতে মটৰ ব্লগিং এটা হওক 1 2 3 গো। তো গাইজ আই এম ফুল্লি ৰেডি, মটৰ ব্লগিং ষ্টাফত আহি গ'লোঁ আৰু এতিয়া বেছি পলম নকৰোঁ। মা ৰখি আছে এই দৰ্জা মুখত। টাটা। কালি মানে এনেকুৱা এটা কথা হ'ল, নিৰ্বাচনী পাৰ্টিৰ পৰা ফোন আহিলে যে হেল্ল' ময়ো ক'লোঁ বোলো মই সঞ্জীৱে কৈছোঁ কওক। তাৰপিছতে কি হ'ল, চৰকাৰৰ ফালৰ পৰা বোলে আমাক যিসকল মানে ফিজিকেলি অলপ প্ৰব্লেম তেখেতসকলৰ কাৰণে মানে হুইল চেয়াৰ আহিছে বুলি কৈছিলে দেই। প্ৰথমতেতো ধুনীয়াকৈ কৈছে যে হুইল চেয়াৰ আহিছে, আপোনালোকে আহি লৈ যাওক, ধুনীয়াকৈ কৈছে। আমি বোলো হয় ঠিক আছে আনিমগৈ। তাৰপিছত মানে কি হ'ল, আকৌ ফোন কৰিলে যে হুইল চেয়াৰটো কেৱল ভোট দিবৰ কাৰণেহে দিয়া হৈছে, আকৌ ঘূৰাই দিব লাগিব। এতিয়া আপোনালোকে ভাবি চাওকচোন যে পইচা খৰচ কৰি আমি হুইল চেয়াৰটো আনিবলৈ গৈ হুইল চেয়াৰটো আনি পেলাই আকৌ যদি নিজৰ পইচা খৰচ কৰি হুইল চেয়াৰটো যদি আকৌ থ'ব লগা হয় কেনেকুৱা কথা হ'ব। হুইল চেয়াৰটো দি পেলাই আকৌ ঘূৰাই লোৱাটো বৰ লাজৰ কথা। তো আমাক তেনেকুৱা সুবিধা নালাগে, কাৰণ কিয় আমি য'ত ভোট দিব যাম, য'ত ভোট কেন্দ্ৰ হ'ব, তাতে হুইল চেয়াৰ আৰু পেং থকাৰ অতিকৈ জৰুৰী। কাৰণ কিয়নো মই নহয়, মোৰ লিখীয়া বহুত আছে, বহুত জেগাত বহুত আছে আৰু বৃদ্ধাত মানে ককা আইতা এইবোৰো থাকে, তেখেতসকলৰ অলপ খোজকাঢ়িবলৈ বা যাবলৈ চলা ফেৰা কৰিবলৈ অলপ প্ৰব্লেম হয়। গতিকে তাতে থৈ দিয়ক, আমিতো এনেও জানেই ভোট দিবলৈ, তো আমি ব্যৱহাৰ কৰিব পাৰিম, সেয়াই বিচাৰোঁ আৰু কি লাগে। এতিয়া যাওঁ, কেনেকুৱা দিশনত মানে কেনেকুৱা কি চিটুৱেশ্যনত মানে থাকিব লাগিব নাজানো, মইতো নোৱাৰোঁৱে ভাই, মানে এটা জেগাত থিয় হৈ থাকিব নোৱাৰোঁ। প্লাছ কথা আৰু নিজৰ মানে অকণমান ফিজিকেলি প্ৰব্লেম খোজ কঢ়াত। তো নাজানো কেনেকুৱা ধৰণৰ কি সুবিধা পাওঁ, সকলো দেখুৱাম আৰু আপোনালোকে চাই থাকক। বৰ্তমানলৈকেতো আমি যাম নাপালোঁৱে, ধুনীয়াকৈ আহিলোঁ। আৰু স্কুলত ভোট সংগ্ৰহ কৰি আছে শনিবৰীয়া চৰা উত্তৰ নকাৰী প্ৰাথমিক বিদ্যালয়ত ভোট সংগ্ৰহ কৰি আছে। কষ্ট নাই পোৱা, ধুনীয়াকৈ আহিলোঁ। আৰু যিহেতু ওচৰতে ন, সেইকাৰণে মানে অকণমান মানে ইজি হৈছে। আৰু যদিহে বেলেগত হ'লেহেঁতেন তো মোৰ আজিৰ অৱস্থা শেষ, বাই সেনেকুৱা হ'লহেঁতেন। তো ধুনীয়াকৈ আহিব পাৰিছোঁ, ধুনীয়াকৈ এতিয়া দিম আৰু তাৰপিছত ধুনীয়াকৈ যাম। তো যিহেতু মানুহ নাই এতিয়া বৰ্তমান, পাছলৈ মানুহ ভিৰ হৈ যাবগৈ, যিহেতু ৰাতিপুৱা আহিছোঁ, মানুহ কম পাইছোঁ, ঠিকে আছে। তো গাইজ ভোটটো দি আহিলোঁ একদম ধুনীয়াকৈ। আৰু ধুনীয়াকৈ মানিনো কি, বহুত কষ্টকৈ দিলোঁগৈ, এবাৰ দুবাৰ 4বাৰ অহা যোৱা কৰিলোঁ। মোৰ নামটো নাই অহা বুলি এইটো টেবুলৰ পৰা এইটো টেবুললৈ পঠিয়াই 4বাৰ এনেকৈ পঠিয়ালে। তাৰপিছতে নাই তাত মানে ফিজিকেলি হেণ্ডিকেপবিলাকৰ বা বুঢ়া বুঢ়ী সেইবিলাকৰ কাৰণে মানে কি ফেচিলিটি নাই। মোৰ বোধেৰে তাতে হুইল চেয়াৰ নাইবা পেং আনি থ'ব লাগিছিলে, যাতে আমাৰ লেখীয়া মানুহবোৰ গ'লে অকণমান কষ্ট মানে কমিবৰ কাৰণে। ভাবি চাব আপোনালোকে মই কিয় কৈছোঁ, ক'ত মানে কিয় ক'ব লগা হৈছে এইবিলাক কথা। এতিয়া ভোটটোতো আমি দিলোঁ, পাছত বা আমাক চিনি পাবনে নাপায় মেইন কথা।